So তোমালোকৰ next question to question number 14 that would equals is the mutual inductance between two coils is maximum when the coils are wound on each other. Wound মানে হৈছে ইটো ওপৰত মেৰিয়াই যদি দিয়ে এনেকে যদি আমাৰ এটা সলিনয়েড আছে বা তুমি কয়েল এটা ভাবা কয়েল এটা আছে বেসিক্যালি কয়েল বুলি ক'লে আমি এনেকে ভাবিম আৰু এটো কয়েল আমাৰ এটা আৰু বহুত যদি টাৰ্নস থাকে এটো আমি সলিনয়েড বুলি কওঁ ওকে সো কি কৰিলো মই ইটো ওপৰত ইটো এনেকে মেৰিয়াই দিম ইটো ওপৰত ইটো এনেকে মেৰিয়াই দিম দেই সো যদি মই এনেকে ইয়াৰ ওপৰতে মেৰিয়াই দিম তেতিয়া কি হ'ব এটাত যদি মই কারেন্ট পঠিয়াই দিও এটাত যদি মই কারেন্ট পঠিয়াই দিও তেতিয়া কি হ'ব ইয়াৰ কাৰণে যোনটো ম্যাগনেটিক ফ্লাক্স খিনি প্ৰডিউস হ'ব এই সেকেন্ড খনত এটো সেকেন্ড বুলি কোৱা এটো ফাৰ্স্ট বুলি কোৱা মই ফাৰ্স্টত কারেন্ট দি দিলো ফাৰ্স্টত মই কারেন্ট দি দিলো সো কি হ'ব ফাৰ্স্টত কারেন্ট দি দিয়া কাৰণে ই এটা ফ্লাক্স জেনাৰেট কৰিব এই ফ্লাক্সটো ইয়াৰ মাজেৰে এনেকে যাব দেই ইয়াৰ মাজেৰে এনেকে যাব এনেকে পাস হৈ যাব কথাটো কি এতিয়া যোনখিনি ফ্লাক্স ই প্ৰডিউস কৰি আছে হে ওয়ানে যোনটো ফ্লাক্স প্ৰডিউস কৰি আছে হে গুটে ফ্লাক্স খিনি টু মাজেৰে যাব এই কথাটো এনেকুৱা এতিয়া যদি মই এনেকি কথাটো ভাবো যে মই ইয়াক ওয়ান কৰা নাই কিন্তু ইয়াৰ ভিতৰত ভৰাই দিলো যদি ভিতৰত ভৰাই দিও তেতিয়া হলে ইয়াৰ গুটে ফ্লাক্স খিনি এনেকে থাকিব দেই এটো তিনডাল চিন্তা কৰা তিনডাল আছে সো ইয়াত এডাল হে গল ইয়াৰ মাজেৰে সো ইয়াত ফ্লাক্স টু ম্যাক্সিমাম আমি নাপাম কিন্তু ইয়াত ইয়াত যদি মই লগতে বান্ধি দিও তেতিয়া কি হ'ব গুটে লাইন খিনি গুটে ফ্লাক্স খিনি যোনখিনি প্ৰডিউস কৰিব হেখিনি সেকেন্ড কইলৰ মাজেদি যাব সো কথাটো কি এটা মিউচুয়াল ইন্ডাক্টেন্স বিটুইন টু কইলস ইজ ম্যাক্সিমাম ইয়েস হয় কাৰণ আমি জানো যে ইএমএফ যোনটো চোৱা যোনটো ওয়ান কইল তাত যদি মই কারেন্ট এটা দি দিও যোনটো সাপোজ আই তেন্তে ই এটা ফ্লাক্স প্ৰডিউস কৰিব হেতু হৈছে ফাই আমি জানো যে the flux linkage বুলি যেতিয়া আমি কম কথাটো মনত কৰিবা দেই flux linkage যেতিয়া আমি কম আমি কি কৰো number of turns to multiply কৰো flux ৰ লগত দেই flux linkage is proportional to I আৰু এই proportionality sign টো যদি তোমালোকে অতৰাই দিয়া তেতিয়া হলে ইয়াত মই m বা l লিখো l তেতিয়া লিখিম যেতিয়া আমি self inductance ৰ কথা কম self induction ৰ কথা কম self induction মানে single coil এটা আছে আৰু ইয়াতে মই কারেন্ট টো দিছো আৰু কারেন্ট টো চেঞ্জ কৰি আছো কারেন্ট টো চেঞ্জ কৰাৰ কাৰণে ইয়াৰ এটা ইএমএফ জেনাৰেট হ'ব বা ইএমএফ ইনডিউস হ'ব হেতু কাৰণে আমি self induction ওয়ার্ড টো ইউজ কৰিম কিন্তু এতিয়া ইয়াত কি কৰিছো ইয়াত এটা কইলত কারেন্ট টো দিছো আৰু ইটো কইলত আমাৰ ফ্লাক্স টো বা ইএমএফ টো আমি চাব লাগে সো আমি ইয়াত কি লিখিম m লিখিম ইয়াত আমি এনেকে লিখো m on 2 due to 1 মানে মিউচুয়াল ইন্ডাকশন on 1 on 2 due to 1 এনেকে লিখিব পাৰা ওকে এতিয়া মই কি কৰিম মই যদি এটো ডিফাৰেন্সিয়েট কৰি দিও দুইফালে মই যদি ডিফাৰেন্সিয়েট কৰি দিও m তো বা কনস্ট্যান্ট হয় di/dt m তো কাৰ ওপৰত ডিপেন্ড কৰে m হৈছে মিউচুয়াল ইন্ডাকটেন্স বুলি কব পাৰা বা কোফিশিয়েন্ট অফ মিউচুয়াল ইন্ডাকশন বুলি কও আমি m ডিপেন্ড কৰে দুটা প্ৰপাৰ্টি ওপৰত প্ৰথমটো হৈছে কইলৰ নেচাৰৰ ওপৰত তুমি কি মেটেৰিয়েল ইউজ কৰিছা নেচাৰ অফ দা মেটেৰিয়েল ওপৰত ডিপেন্ড কৰে আৰু পাৰমিয়াবিলিটি ওপৰত ডিপেন্ড কৰে পাৰমিয়াবিলিটি নেচাৰ মানে মই কি ক'ব বিচাৰিছো কনফিগাৰেচন দেই মানে তাৰ জিওমেট্ৰিটো কেনেকুৱা হি গোল হি ফ্ল্যাট হয় হি গোল হয় কেনেকুৱা হয় হেৰ ওপৰত ডিপেন্ড কৰিব নেচাৰ মানে জিওমেট্ৰি মনত ৰাখিবা ওকে সো ইয়াত কি আহিলে আমাৰ যদি মই এটো n টো কনস্ট্যান্ট হয় d5/dt যদি কৈ d5/dt is যদি তোমালোকে জানাই এটো জানা তুমি e is equal to minus d n phi by dt এটো হয় emf is equal to minus d phi by dt মানে যেতিয়া emf চেঞ্জ হয় তেতিয়া আমি যেতিয়া ফ্লাক্স চেঞ্জ হয় আমি emf এটা পাই যাও সো আমি ইয়াত কি লিখিব পাৰিম এটো আমি লিখিব পাৰিম epsilon বা emf is equal to minus m di/dt সো এটা কথাটো কি emf is directly proportional to m মানে যিমানে emf বাঢ়িব হিমানে মিউচুয়াল ইন্ডাকটেন্স টো বাঢ়িব সিম্পলি এটোৱে দেই সো মিউচুয়াল ইন্ডাকটেন্স টো বাঢ়িছে বুলি কৈছে আৰু বিকজ ফ্লাক্স লিংকেজ টো বাঢ়িছে yes ফ্লাক্স লিংকেজ টো বাঢ়িলে emf মিউচুয়াল ইন্ডাকশন টো বাঢ়িব ফ্লাক্স টো বাঢ়িব emf টো বাঢ়িব সব বাঢ়িব দেই সো তোমালোকৰ এটো কোৱেশ্চনৰ আনসাৰ টো এটোৱে আছিল এটো হ'ব তোমালোকৰ কোৱেশ্চন এ হ'ব অপচন এ হ'ব দুটাই কাৰেক্ট আৰু কাৰেক্ট এক্সপ্লেনেশনো হয়